এয়া আমি মা কামাখ্যা মন্দিৰলৈ বুলি ওলাইছোঁ যিহেতুকে হাত লাগিছিলে হাত লগাৰ সময়তে কি হয় অম্বুবাচী মেলা হয় বিভিন্ন ঠাইৰ পৰা পূজাৰীসকল আহে সন্যাসীসকল আহে আমিও গৈছিলোঁ মা কামাখ্যাক দৰ্শন কৰিম বুলি যাওঁতে চেণ্ডেল খুলি খুলি যাবলগীয়া হৈছিলে অৱস্থা বেয়া হৈ গৈছিলে কিন্তু হ'লেও কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ বাবে কষ্টকণ কৰিবই লাগিব এনেই বাৰু গাড়ীত যোৱা হয় যিহেতুকে আমি অম্বুবাচী মেলাৰ সময়ত গৈছিলোঁ সেইকাৰণে খোজকাঢ়ি যাবলগীয়া হৈছিলে চেণ্ডেল খুলি খুলি অৱস্থা বেয়া হৈ গৈছিলে গৈ থাকোঁতে বাটতে এবাৰ গণেশ মন্দিৰ এভাগো আছে আমি তাত ঘূৰি আহোঁতে তাত সোমাই অলপ জিৰণি লৈছিলোঁ তাৰপিছতে ৰুমলৈ বুলি ঘূৰি আহিলোঁ ঘূৰি আহোঁতে ব্ৰহ্মপুত্ৰ উপভোগ কৰি তাৰপিছত দীঘলী পুখুৰী পাৰতো অলপমান বহিলোঁ তাৰপিছত আৰু এখন আছিলে ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ফ্ৰণ্ট বুলি এখন আছে তাত বহুত ধুনীয়া পৰিৱেশ আপোনালোকে ব্ৰহ্মপুত্ৰ পাৰতে ৰৈ দৃশ্য উপভোগ কৰিব পাৰে তাৰ পৰা উমানন্দ মন্দিৰো দেখি থাকি আমি উমানন্দ মন্দিৰলৈ যাব নোৱাৰিলোঁ যিহেতুকে আমাৰ বহুত ভাগৰ লাগিছিলে খালী ভৰিৰে খোজকাঢ়ি কামাখ্যা মন্দিৰলৈ যোৱা তাৰপিছতে ফটোকেইখনমান ক্লিক কৰিছোঁ আৰু আপোনালোকক যদি ভালকৈ কামাখ্যা মন্দিৰৰ বিষয়ে আমি কেনেকৈ গৈছিলোঁ কি গৈছিলোঁ জানিবলৈ মন আছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব বাই